মইতো জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ। এইটোতো সবেই জানে। গুৱাহাটীৰ মাজমজিয়াত একেবাৰে মাজমজিয়াত কেৰাচিন তেল ঢালি প্ৰণৱ বড়োক অখিল গগৈ মাৰিছিল। গতিকে আগদিনাখন ৰাতিৰ পৰাই তেওঁক প্ৰস্তুত কৰাইছিলে। গতিকে তেওঁ এতিয়া বেলেগৰ কথা কেনেকৈ ক'ব পাৰে? আৰু কুশলদৈতো প্ৰথম ইলেকশ্যন উঠা নাই। ডিমৌৰ ৰাইজে তেওঁক দুবাৰকৈ বিধায়ক পাতিছে। তাৰমানে তেওঁলোকে ডিমৌৰ ৰাইজক অপমান কৰিছে নেকি? অখিল গগৈয়ে যে কৈ আছে কুশলদৈৰী বেয়া মানুহ, তাৰমানে ডিমৌৰ ৰাইজ বেয়া আছিল নেকি? ডিমৌৰ ৰাইজেতো তেওঁক দুবাৰ আগতে MLA পাতিছে, হয়নে নহয়? অখিল গগৈয়ে চবকে হত্যাকাৰী সজাব। তেওঁক যোনেই কিবা ক'ব তাক ক'ব আপুনি হত্যাকাৰী, আপুনি হত্যাকাৰী, আপুনি হত্যাকাৰী। যিজনে নিজে হত্যা কৰিছে তেওঁ বেলেগক হত্যাকাৰী ক'ব পাৰে নেকি? আজি যে 5 বছৰ এছেম্বলি হ'ল, প্ৰণৱ বড়োৰ নামটো অখিল গগৈয়ে কৈছে নেকি? আজি হিমন্ত বিশ্ব শৰ্মাই কওঁতে এতিয়া শ্বহীদ বুলি ক'লে। ইমান দিন কিয় কোৱা নাছিলে? প্ৰণৱ বড়োক কেৰাচিন তেল ঢালিবৰ কাৰণে কোনে আগদিনা ৰাতিৰ পৰা বুদ্ধি দিছিলে? অখিল গগৈ লাজ নালাগে? নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? এজন বড়ো ল'ৰাক কেৰাচিন ঢলোৱাই যে মৰুৱালে, নিজৰ গাত কিয় কেৰাচিন নাঢালিলে? এতিয়া কোনোবাই যদি তেওঁক গৈ ক'ব ই 2টা মাৰিছে, ই 10টা মাৰিছে। আৰে তুমি কিমান কৰিছা? তোমাৰ পাপৰ হিচাপ তুমি দিয়া। অসমখনক জ্বলাই ৰাখিলে, অসমৰ ল'ৰা ছোৱালীক টায়াৰ জ্বলাব শিকিলে, অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে। এই মানুহক মানুহে ভোট দিব আৰু এতিয়া মোক কয়। আৰে বাবা, তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া, তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও 2টা মাৰ্ডাৰ কৰিছিলে বুলি। তেওঁ কোনে কাক মাৰ্ডাৰ কৰিছিল তেওঁ চিত্ৰগুপ্ত, তেওঁ হিচাপটো ৰাখি থাকে। তেওঁ লাজ নালাগে? কুশলদৈৰীৰ লগত ইলেকশ্যন খেলিছে, ক'ব লাগে যে মই ইমান ৰাস্তা বনালোঁ, মই ইমান দলং বনালোঁ। মানুহক কয় ৰংঘৰ, ৰংঘৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে, নৰেন্দ্ৰ মোদীয়ে কৰিছে। তাত অখিল গগৈৰ এটা বিন্দু কণ্ট্ৰিবিউশ্যন নাই। অখিল গগৈ লাজ নালাগে? কোনোবা কেণ্ডিডেটক গালি পাৰিছে। আজি হিতেন গোস্বামী ইলেকশ্যন উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে, এটা শব্দ কৈছে? গৌৰৱ গগৈ ইলেকশ্যন উঠিছে, হিতেন গোস্বামী এটা বেয়া কথা কৈছে? আজি মোৰ এগেইনষ্টত কংগ্ৰেছ উঠিছে, মই বেয়া কথা কৈছোঁ। আজি অখিল গগৈয়ে তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ, 26টা মাৰ্ডাৰ। এছেম্বলিত কিয় নুঠোৱালি? এইটো প্ৰশ্ন কিয় এছেম্বলিত নুঠোৱালি? যে অমুক মাৰ্ডাৰ কৰিছিলে, শাস্তি কিয় নহ'ল বুলি আজিলৈকে এছেম্বলিত 5 বছৰত কিয় নকৰলি? তাৰমানে শিৱসাগৰত যদি ইলেকশ্যন নুঠে তেতিয়া কুশলদৈৰীৰ লগত মোৰ দুশ্মনী নাই, কিন্তু শিৱসাগৰত ইলেকশ্যন উঠিলে কুশলদৈৰী হত্যাকাৰী। কুশলদৈৰী আগত MLA হোৱা নাই? ডিমৌত দুবাৰ MLA হোৱা নাই? ডিমৌৰ মানুহে তেওঁক কিয় ভোট দিলে? আজি মোৰ লাজ লাগিছে অখিল গগৈৰ কাৰণে। এতিয়া মোক পাতে আকৌ মাৰ্ডাৰাৰ। আপোনাকো ক'ব, আপুনি যদি কয় অখিল গগৈ বেয়া, আপোনাকো ক'ব আপুনিও 2টা মাৰ্ডাৰ কৰিছে। তেওঁ কি মাৰ্ডাৰৰ হিচাপ ৰখা চিত্ৰগুপ্ত নেকি? তেওঁক জমে সেইটো কাৰণে এপইণ্টমেণ্ট কৰি থৈ দিছে নেকি যে কোনে ক'ত মাৰ্ডাৰ কৰিছে তাৰ হিচাপ তেওঁ ৰাখিব? অখিল গগৈ কি অসমৰ মাৰ্ডাৰাৰৰ এনচাই ক'ব দিয়া নেকি? আৰে এইবিলাক কথা মোক কৈ লাভ নাই। আমি ইলেকশ্যনত জিকিবৰ কাৰণে বেলেগৰ গাত বোকা নছটিয়াওঁ। আমাৰ ইমান দম আছে ইলেকশ্যন জিকাৰ কাৰণে। MLA অখিল গগৈ আছে, MLA কুশলদৈৰী নাই। আলোচনা হ'ব লাগে অখিল গগৈৰ ওপৰত যে তেওঁ কিমান কাম কৰিল। আজি ডিব্ৰুগড় কিমান আগুৱাই গ'ল, যোৰহাট কিমান আগুৱাই গ'ল, লখিমপুৰ কিমান আগুৱাই গ'ল, শিৱসাগৰত আজি কিয় আগুৱাই নগ'ল? অখিল গগৈৰ নিগেটিভ পলিটিক্সৰ কাৰণেই আজি শিৱসাগৰ পিছ পৰি গ'ল। তেওঁ এবাৰ ইলেকশ্যনত এটা নতুন নিয়ম আৰম্ভ কৰিছে যে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীজনক বেয়া কথা কৈ আক্ৰমণ কৰক। অসমৰ ইলেকশ্যনত এইবিলাক নিয়ম নাছিল। অখিল গগৈটো মাৰ্কচিষ্ট লেফটিষ্ট এটা নতুন নিয়ম আনিছে যে অপজিশ্যনত উঠা মানুহজনক চৰিত্ৰ হনন কৰক, গালি গালাজ কৰক। ভাই এইটো তোমাৰ ইলেকশ্যন, তুমি হিচাপ দিয়া না কিমান কিলোমিটাৰ ৰাস্তা বনালা। কুশলদৈৰী ভাল বেয়া শিৱসাগৰ মানুহে জানে নহয়, তুমি কিয় ক'ব লাগে?
শিৱসাগৰৰ মানুহে কুশল দুৱাৰী পৰীক্ষা পাতা নাই নহয়। শিৱসাগৰৰ মানুহে হিচাপ খুজি আছে অখিল গগৈৰ পৰা। অখিল গগৈ আকৌ বলটো পোনাই লৈ গৈছে নহয় কুশল দুৱাৰীয়ে হিচাপ দিয়ে। কুশল দুৱাৰী MLA নেকি? এইবিলাক কথাটো অখিল গগৈয়ে ভাবে যে তেওঁ এনেকুৱা ধৰণে ৰাজনীতি কৰি চলি থাকিব পাৰিব। শিৱসাগৰখন খতম কৰি দিলে। একো নাই, ডিফু আৰু শিৱসাগৰ তুলনা কৰক, ডিফু 1000 টাইম ওপৰত আছে। সেইকাৰণে তেওঁ নিগেটিভ ৰাজনীতি বাদ দিব লাগে।